উজনিৰ বানে গঢ়িলে ভাঙি যোৱা বৰ অসম। জাতি ধৰ্ম পাহৰি বানপীড়িতৰ কাষত অসমবাসী। জিলাই জিলাই সংগ্ৰহ কৰা হৈছে সাহায্য। আৰ্তজনৰ কাষত থিয় দিছে সকলো। উজনিৰ বান বিভীষিকাই সকলোকে শিকাই থৈ গ'ল ৰাজনীতিয়ে ভঙা শান্তিৰ বৰ অসমত এতিয়াও চাউলং চুকাফা, শংকৰাজান, জুবিন গাৰ্গৰ আদৰ্শ জীয়াই আছে। মানৱতাই প্ৰকৃত ধৰ্ম আৰু সেই ধৰ্মকে পালন কৰি সকলো ওলাই আহিছে বানত ক্ষতিগ্ৰস্তক এমুঠি অন্ন বস্ত্ৰ প্ৰদানৰ বাবে। যিয়ে যেনেকৈ পাৰিছে তেনেকৈ আগবঢ়াইছে সহায়ৰ হাত। গাঁৱে চহৰে ৰাইজে বানপীড়িতৰ বাবে সংগ্ৰহ কৰিছে সাহায্য। বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলো ওলাইছে উজনিৰ বানপীড়িতৰ কাষলৈ। এই দৃশ্য সৃজন গ্ৰামৰ। গাঁৱে গাঁৱে ঘূৰি এইদৰে কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে সংগ্ৰহ কৰিলে 11,000 টকা। সেই ধনেৰে ক্ৰয় কৰিলে বানপীড়িতৰ বাবে চাউল, দাইল, মমবাতিসহ প্ৰয়োজনীয় সাহায্য সামগ্ৰী। উত্তৰ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থাক এই শিক্ষাৰ্থীসকলে আগবঢ়ালে সংগ্ৰহ কৰা পুঁজিৰে ক্ৰয় কৰা সাহায্য সামগ্ৰী। তিতাবৰৰ বানপীড়িতৰ কাষত থিয় দিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, সুহৃদয় ব্যক্তি। বান শুকালেও তিতাবৰত অন্ত পৰা নাই ৰাইজৰ দুখ দুৰ্দশাৰ। ৰাইজৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী, ঔষধৰ যোগান ধৰিছে তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালাই। চৰাইদেউ প্ৰেছ ক্লাবৰ প্ৰশংসনীয় পদক্ষেপ। বানত ক্ষতিগ্ৰস্ত 12গৰাকী সাংবাদিকলৈ সহায়ৰ হাত। বানত ক্ষতিগ্ৰস্ত সাংবাদিকৰ বাসগৃহত উপস্থিত হৈ দুখ দুৰ্দশাৰ বুজ লোৱাৰ লগতে বিতৰণ কৰিলে প্ৰয়োজনীয় খাদ্য সামগ্ৰী। বান সাহায্যলৈ উজনিলৈ যাত্ৰা অগবতলৰ ভাষিক সংখ্যালঘু পৰিষদৰ সভাপতি মিথুন ৰায়ৰ। উজনিৰ বানপীড়িত ৰাইজক বিলাসীপাৰাবাসীৰ সহযোগত খাদ্য সামগ্ৰীসহ প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰিলে নেতাজনে। বঙাইগাঁও জিলা ছাত্ৰ সন্থা আৰু বঙাইগাঁও প্ৰেছ ক্লাবৰ পদক্ষেপ। অভয়াপুৰী, উত্তৰ শালমাৰাসহ কেইবাটাও স্থানৰ পৰা ৰাইজে আগবঢ়োৱা সাহায্যৰে উজনিৰ বানপীড়িতৰ কাষলৈ যাব নেতৃত্ব। উজনিৰ বানপীড়িতলৈ সহায়ৰ হাত আগবঢ়ালে লংকা প্ৰেছ ক্লাব, লংকা আৰক্ষী আৰু স্থানীয় ৰাইজে। দুখনকৈ খাদ্য সামগ্ৰী ভৰ্তি বাহন প্ৰেৰণ কৰা হ'ল শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িত ৰাইজৰ কাষলৈ। বানপীড়িত ৰাইজক সহায়ৰ উদ্দেশ্যে আহিছে দৰঙৰ শিল্পী সমাজ। সুধাকণ্ঠৰ মানুহে মানুহৰ বাবে গীত গাই মঙলদৈ চহৰৰ লগতে দৰং জিলাৰ বিভিন্ন স্থানত গৈ সংগ্ৰহ কৰিছে সাহায্য। ৰাইজেও হিয়া উজাৰি বানপীড়িতলৈ আগবঢ়াইছে সহায়ৰ হাত। নগাঁৱত বাঁহীৰ সুৰেৰে সাহায্য অভিযান এদল বাঁহীবাদকৰ। বানাক্ৰান্ত লোকসকললৈ সাহায্য বিচাৰি এনেদৰে ওলাই আহিল সদৌ অসম বাঁহী শিল্পী সমাজ। বৰপেটা ৰোড ক্লাবৰ উদ্যোগত আৰু অঞ্চলটোৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানসমূহ ৰাইজৰ সহযোগত সংগ্ৰহ কৰা হয় বান সাহায্য। বানপীড়িত ৰাইজৰ কাষলৈ সকলো ওলাইছে, সকলোৱে হিয়া উজাৰি আগবঢ়াইছে সহায়ৰ হাত। এই বান বিভীষিকাই জাতি ধৰ্ম পাহৰি সকলোকে মানৱতাৰ বান্ধোনেৰে বান খুৱাইছে। সাহায্য অভিযানৰ এই তালিকাখন বহু দীঘলীয়া, কিন্তু এই কৰ্মৰ জৰিয়তে অসমবাসীয়ে বুজাই দিছে যে শংকৰাজান, জুবিনৰ দেশত প্ৰতিজন অসমীয়া আছে আৰ্তজনৰ কাষত। ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24।